যেতিয়া গাড়ীখনৰ ফটো পাইছিলোঁ মোৰ নিজৰ বিশ্বাস হোৱা নাছিলে। মই দেখাইছোঁ আপোনালোকক। এইটো টায়াৰ আছে, মেনুফেকচাৰিং টায়াৰ গাড়ী। এইটো ডিলাৰৰ পৰা লাগি অহা টায়াৰটো আছে। 36,000 চলিছে গাড়ীখন। 36,000 চলিছে গাড়ীখন। স্পেয়াৰ টায়াৰটো চাব পাৰে, আনটাচ আছে। এইটো ইমান পুৰণা গাড়ী কিন্তু ইমান ধুনীয়া হৈ আছে। হেল্ল' গাইজ, আশিকিষ্টা মটৰ্ছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি ভাবি আছে এখন নতুন স্কৰ্পিঅ' ল'ম বুলি, কিন্তু এইখন নতুন নহয়, এখন ছেকেণ্ড হেণ্ড গাড়ী। এখন 2013 মডেল হয়, কিন্তু এখন নতুনৰ নিচিনা হৈ আছে। মই যেতিয়া গাড়ীখনৰ ফটো পাইছিলোঁ মোৰ নিজৰ বিশ্বাস হোৱা নাছিলে। মই দেখাইছোঁ আপোনালোকক চব গাড়ীখন। প্ৰথমতে গাড়ীখন আপোনালোকক দেখাইছোঁ, হোৱাইট কালাৰ গাড়ী এখন, 2013 মডেল। এখন VLX মডেলটো হয়। মানে গাড়ীখনৰ এইখন আপোনালোকে চাব পাৰে। এইটো টায়াৰ আছে, মেনুফেকচাৰিং টায়াৰ গাড়ী। এইটো ডিলাৰৰ পৰা লাগি অহা টায়াৰটো আছে। 2012 টায়াৰ লাগি আছে গাড়ীখনত। একদম ডিলাৰৰ পৰা লাগি অহা টায়াৰ হয় এইটো। 5টা টায়াৰ লাগি আছে। আৰু গাড়ীখন কিলোমিটাৰ চলিছে, ইমান বয়স হৈছে গাড়ীখন, কিন্তু কিলোমিটাৰ চলিছে আপোনালোকে চাওক। 36,000 চলিছে গাড়ীখন। 36,000 চলিছে গাড়ীখন, কিন্তু গাড়ীখন মই চলাই আছোঁ আৰু বাঢ়ি থাকিব পাৰে। আপোনালোকে যদি ল'বলৈ মন তেতিয়া লৈ লওক। ইয়াত আৰু লাগি আছে আপোনালোকৰ এইটো LCD লাগি আছে, এণ্ড্ৰইড ছিষ্টেম, আৰু পাছফালে বেক কেমেৰাও লাগি আছে। এইটো ডায়মণ্ড কাট হয়। ভিতৰৰ এণ্ড্ৰইডটো চাওক আপুনি, কিমান ধুনীয়া হৈছে গাড়ীখন। ভিতৰটো চাওক কিমান ধুনীয়া হৈছে। এইবিলাক ৰূপটো চাওক, অলপো লেতেৰা নাই। আৰু ক'তো টাচপেনটো নাই, কিন্তু ক'তো অকণমান দাগো নাই। দেখাইছোঁ চাওক আপোনালোকক। মডেলটো পুৰণা হ'ব পাৰে, কিন্তু গাড়ীখন নতুনৰ নিচিনা হৈ আছে। এই টায়াৰটো চাব পাৰে আপোনালোকে, এইটো চাব পাৰে। এইটো চাওক, 12 হয়। গোটেই গাড়ীখন দেখাই আছোঁ আপোনালোকক মই। দেখাই আছোঁ টায়াৰটো, আৰু যোনটো স্পেয়াৰ টায়াৰ লাগি আছে। গাড়ীখন মই অলপো ধোৱাও নাই। এইখন অনাৰ পৰা মই ধোৱাই নাই, যেনেকৈ আনিছোঁ তেনেকৈ দিছোঁ। কালি আনিছোঁ মই, আৰু আজি ভিডিঅ' বনাই দিছোঁ। স্পেয়াৰ টায়াৰটো চাব পাৰে, আনটাচ আছে। এইটো ইমান পুৰণা গাড়ী, কিন্তু ইমান ধুনীয়া হৈ আছে। ভিডিঅ'ত আপোনালোকে ধৰিব নোৱাৰিব, কিন্তু ওচৰত আহিলে গম পাই যাব। চাই লওক কিমান ধুনীয়া গাড়ী, চবফালৰ পৰা দেখাই আছোঁ মই। আৰু যদি আপোনালোকে ল'ম বুলি ভাবিছে, গাড়ীখন ল'ব পাৰে। হালদিং আহিব, আশিকিষ্টা মটৰ্ছ। আৰু গাড়ীখন মানে জোখতকৈ ভাল হৈ আছে। 36,000 চলা গাড়ীখন আপোনালোকে নিজে জানিব লাগে কিমান ভাল হৈ আছে। তাকো স্কৰ্পিঅ'টো বহুত স্কৰ্পিঅ' লাখৰ ওপৰত চলাই দিয়ে, কিন্তু এইখন বহুত ধুনীয়াকৈ ৰাখিছিলে মানুহজনে, সেইটো কাৰণে এনেকুৱা হৈ আছিলে। গাড়ীখনৰ ভিতৰতো কাম একো নাই, ইঞ্জিনৰ কামো নাই। মই ইঞ্জিনটো একবাৰ দেখাই দিম গাড়ীখনৰ, বহুত ধুনীয়া হৈ আছে। আৰু চাবি আছে দুটা, এটা চাবিটো ইউজ কৰাই নাই এতিয়ালৈকে, আৰু এইটো চাবি ইউজ কৰা আছে। মই দেখাই দিছোঁ আপোনালোকক ইঞ্জিনটো কিমান ধুনীয়া হৈ আছে, একদম ক্লিন হৈ আছে। মই গাড়ীখন অনাৰ পৰা 10 টকাও খৰচ কৰা নাই, তেলো সোমোৱাই আছিলে গাড়ীখনত পূৰা। চাব পাৰে আপোনালোকে গাড়ীখন, ইঞ্জিন কিমান ধুনীয়া হৈ আছে গাড়ীখনৰ। ইঞ্জিন চাওক, যদি অলপ ৱাছ কৰি দিয়েতো গাড়ীখন নতুন নিচিনা হৈ যাব ইঞ্জিনটো। এইবিলাক চাওক কিমান চনত বনাইছিলে। এইবিলাক ডিলাৰত যোনকেইটা মাৰ্কাৰ মাৰি থয় সেইবিলাকে লাগি আছে। এতিয়া গাড়ীখন দিন হ'ল কাৰণে অলপ লেতেৰা হৈ আছে, কিন্তু এখন যদি চাফা কৰি দিয়ে ইঞ্জিনো ব্ৰেণ্ড নিউ নিচিনা হৈ যাব গাড়ীখন। বহুত ধুনীয়া হৈ আছে এইখন। নতুন যদি ল'ম বুলি ভাবি আছে, পইচা বহুত বাচি যাব, আপোনালোকে এইখন লৈ লওক। যদি ভাবি থাকি লাভ নাই, কিন্তু গাড়ীখন লৈ যাওক, একবাৰ আহি চাওক। যদি গাড়ীখন যদি কিবা মাইনাছ পইণ্ট পায়, গাড়ীত মই তেলৰ পইচা দি দিম। আৰু মাইনাছ পইণ্টটো পাবলৈ নাই গাড়ীখনটো মই জানোৱেই। আৰু আশিকিষ্টা মটৰ্ছলৈ আহক। এখন গাড়ী বুলিয়ে নহয়, বেলেগ গাড়ীও আছে আমাৰ লগত, বলেৰো আছে, এইফালে গাড়ী আছে। সেইবিলাক গাড়ী ল'ব পাৰে, আৰু খুব কম দামত দিম বেলেগ ডিলাৰতকৈ আমাৰ ডিলাৰত। আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ, বেলেগ গাড়ীটো মই প্ৰাইচ বহুত ভিডিঅ'ত মই নকওঁৱেই, কিন্তু এইখনত মই কৈ দিছোঁ। এইখন 430 হ'ব গাড়ীখনত প্ৰাইচ, একদম ফিক্স প্ৰাইচ, আৰু ট্ৰেন্সফাৰ কৰি দিয়া হ'ব সিমান দামত। গাড়ীখন মডেলটো চাই কিন্তু গাড়ীখন অলপ দাম পাব পাৰে আপোনালোকে, কিন্তু মানে মডেল চাইও লাভ নাই চব গাড়ীত। 36,000 চলা গাড়ীখন কি হৈছে আপোনালোকে নিজে জানিব লাগে, এখন স্কৰ্পিঅ'। আৰু আপুনি ল'ব বিচাৰিছে যদি ল'ব পাৰে। মোৰ নাম্বাৰটো স্ক্ৰীণত দিয়া থাকিব, নাম্বাৰটোত কল কৰিব। আৰু
বেলেগ এটা ভিডিঅ'ত বেলেগ এখন গাড়ী দেখাম আপোনালোকক। আজিলৈ বাই, জয় আই অসম।